সমীপৰ পুৰণি বলাই গাঁৱত চাঞ্চল্যকৰ চুৰিকাণ্ড বোৱাৰী ডিঙিত তৰোৱাল থৈ লুটপাট মৰাণৰ সমীপৰ পুৰণি বলাই গাঁৱত নিশা সংঘটিত হৈছে এক ভয়ংকৰ চুৰিকাণ্ড নিশাৰ আন্ধাৰৰ সুযোগ লৈ চোৰে কেৱল ঘৰতে প্ৰৱেশ কৰা নহয় ঘৰৰ বোৱাৰী ডিঙিত তৰোৱাল থৈ লুটি নিলে প্ৰায় 3 লক্ষাধিক টকাৰ সোণৰ অলংকাৰ মৰাণৰ সমীপৰ পুৰণি বলাই গাঁৱৰ ৰুবি হাজৰিকা বাসগৃহত সংঘটিত হ'ল এই চুৰিকাণ্ড পুৱতি নিশা প্ৰায় 2:30 বজাত ঠাত সোমাই গডৰেজ আলমাৰীৰ পৰা চোৰে লুটি লৈ সোণৰ আঙঠি চেইন আৰু কাণফুলি যাৰ বজাৰ মূল্য প্ৰায় 3 লক্ষাধিক টকা বুলি জানিব পৰা গৈছে প্ৰথমটো কোঠাৰ পৰা নিৰ্বিঘ্নে সোণৰ অলংকাৰ লুট কৰাৰ পিছত চোৰে দ্বিতীয়টো কোঠাত প্ৰৱেশ কৰিবলৈ লয় কিন্তু শব্দত হাৰ পাই যায় আনগৰাকী বোৱাৰীয়ে চোৰটোৰ মুখামুখি হোৱাৰ লগে লগে চোৰটোৱে হাতত লৈ অহা এখন চোকা তৰোৱাল উলিয়াই বোৱাৰীগৰাকীক মনে মনে থাকিবলৈ ভাবুকি প্ৰদান কৰে চোৰটো পলাই যোৱাৰ পিছতে ভুক্তভোগী বোৱাৰী দুগৰাকী পৰিয়ালৰ চিঞৰ-বাখৰ শুনি ওচৰ চুবুৰীয়া ওলাই আহে যদিও চোৰটো নিশাৰ আন্ধাৰত নোহোৱা হৈ পৰে উল্লেখ্য যে এই অঞ্চলটোত পূৰ্বৰে পৰা গৰু ছাগলী চুৰি ঘটনাই সংঘটিত হৈ আহিছিল আনকি দিনৰ ভাগতো পশুধন চুৰি হৈছিল কিন্তু অস্ত্ৰধাৰী চোৰাইনী তাণ্ডৱে এতিয়া গাঁওবাসীৰ নিদ্ৰা হৰণ কৰিছে ইতিমধ্যে ভুক্তভোগী পৰিয়ালটোৱে ঘটনা সন্দৰ্ভত লেপেটকটা আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অভিযান চলাইছে আমাৰ গাঁওখনৰ নাম পুৰণি বলাই ৰুবি হাজৰিকা ঘৰত আছে কেতিয়া হৈছে ৰাতি 2:30 বজাত হ'ব কি দিলে মোৰ ভাগৰ সোণৰ চেন এডাল কাণফুলি এযোৰ আঙঠি এটা খাৰু এযোৰ দেখিছিলে মানে আমাৰ ৰুমত হেৰি যেতিয়া সোমাইছিলে আমি গমেই নাপালোঁ যেতিয়া নেকি আমাৰ এই তাইৰ ৰুমত সোমালে ই দেখি পিনে মানে চিঞৰি দিলে তেতিয়া মই ওলাই আহিছোঁ ৰুমৰ পৰা তাৰপিছত হেৰি মই আহি মেলি সিহঁতৰ ৰুমত দেখোঁ নাই পলালে মানে খিৰিকী ঘটনাটো হেৰি মই ৰাতি শুই থাকোঁতে মই মানে হেৰি পটককৈ সাৰ পালোঁ এনেকৈ হেৰি মানুহটো দেখিলোঁ মানুহজনক দেখিলোঁ তাৰপৰা হেৰি এনেকৈ উঠি কিনে কোন হয় বুলি কিনে ক'লোঁ তাৰপৰা হেৰি বোলে চুপ বুলি ক'লে মনে মনে থাক বুলি ক'লে এনেকৈ তাৰপৰা হেৰি মিট এখন লৈ আছিলে আৰু হাতত বেণ্ডেজ মাৰ আছিলে হেৰি মূৰত কাপোৰ মাৰি আছিলে তাৰপৰা সেই সেনেকৈ মই বাইদেউক মাতি দিলোঁ বাইদেউ কোন আহিছে কোনোবা সোমাই আছে আছোন বুলি ক'লে মাতি দিলোঁ নহয় তাৰপৰা তেতিয়া সেই ওলাই কিনে মানুহটো গ'লগৈ হ'লে পিছফাল দেখি গ'লগৈ তাৰপিছত আগতে সেনেকৈ শুনা নাই গৰু ছাগলী এইবোৰ চাইকেল নিছে বুলি কোৱা শুনিছোঁ বাৰু মানুহৰ ঘৰত সোমাইছে বুলি সেনে ভিতৰত সেনেকৈ গম নাই পোৱা বাৰু আমাৰ ইয়াতে হৈছে ঘৰতে আমাৰ ঘৰত হেৰি মা দেউতা থাকে তাৰপৰা ককাইদেউ তাৰপৰা সেই বাইদেউ এজনী ভতিজা এটা আৰু মোৰ ল'ৰা এটা আমাৰ ৰুমত মোৰ ল'ৰাটো আছিলে আৰু মই আছিলোঁ দুটা শুই থকা আছিলে জা-জলি হৈছে জা-জলি আমাৰ ৰুমটো সোমাই পিনে ওচৰৰ মানুহে সেই পিছত ফোন কৰিল এটা হ'ল আৰু আহিলে তাৰপৰা তেনেকৈ আহিলে চবে গাড়ী এখন এইফালে যোৱা দেখিলোঁ তাৰপিছত আমি আকৌ পটককৈ ধৰিবগৈ নহ'ল নহয় ভাইটিয়ে ফোন কৰিলে যোন ভাইটিয়ে ফোন কৰিলে যে ৰাতি আমাৰ ঘৰত চুৰ সোমাইছে বোলে তাৰ ময়ো সেই ঘপককৈ 2:30 বজাত সি ফোন কৰিলে ঘপকৈ ওলাই আহিলোঁ ওলাই আহি তাৰপৰা দেখিলোঁ কি সি কৈছে কি এইফালৰ পৰা পাৰ হৈ গ'ল বোলে খিৰিকী খুলি কিনে মানে খিৰিকীখন কেনেকৈ খুলিলে একচুৱেলি মানে সেইটো স্ক্ৰু ড্ৰাইভাৰ লৈ কিনে খুলিছে চাগে তো খুলি মেলি পাৰ হ'ল বুলি ক'লে ভাইটিয়ে ক'লে কি ইয়াতে সোমাই আছে ওচৰৰ ঘৰ এইফালে পাৰ হৈছে বোলে তো সেইফালে গ'লোঁ আমি চালোঁ নেদেখিলোঁ তাৰপিছত চাইছোঁ আৰু এজন আছিলে আমাৰ এই দোকানী পুতুল হাজৰিকা প্ৰাঞ্জল হাজৰিকা এই দুজনে আমি আহি চালোঁ একো নেদেখিলোঁ কাকো লগ নাপালোঁ বাৰু গাড়ী এখন গৈছে বুলি ক'লে কিন্তু গাড়ীখন সন্ধান মানে আমি একো কি গাড়ী হয় ধৰিব নোৱাৰিলোঁ এতিয়া বোৱাৰী কোৱা মতেতো তৰোৱাল এখন লৈ আহিছিলে বোলে মাস্ক লগাই আহিছিলে নহয় জানো গাঁৱত আগতে চুৰ হয় মানে ছাগলী চুৰ হয় সেইটো সঁচা কথা আৰু এটা মই বিশেষ এতিয়া লাষ্টত ক'ব বিচাৰোঁ আমাৰ গাঁও সুৰক্ষা বাহিনী আছে বিশেষকৈ গাঁও সুৰক্ষা বাহিনী যিহেতু আমাৰ মানে চৰকাৰে তাত আমাৰ ইয়াত নিৰ্ধাৰিত কৰি থৈছে মানুহকেইজনক সেই মানুহকেইজনে কমচে কম মানে যেনেকৈ হ'লে সিহঁতৰ ডিউটিটো পালন কৰিব লাগে এবাৰমান হ'লে